যথেষ্ট গণ্যমান্য শ্ৰদ্ধাৰ ব্যক্তিসকলে মন্তব্য ৰাখিলে বিভিন্ন ক্ষেত্ৰত সময় যথেষ্ট পলম আহিছে মই মাত্ৰ 2 মিনিট ল'ম বুলি ভাবিছোঁ তেখেতে কৈছে যে আমি সমাজৰ পৰা ক্ৰাইমটো কেনেকৈ অঁতৰাবলৈ চেষ্টা কৰিব পাৰোঁ মানে কমাব চেষ্টা কৰিব পাৰোঁ আজিৰ যুগত আপুনি যদি চাই তিনিআলি চাৰিআলি 3-4জন ল'ৰা আড্ডা মাৰি থাকে আপোনাৰ শিষ্টাচাৰ নুশুনে আপোনাৰ গণ্যমান্য ব্যক্তি এজন গ'লে আমি মানে শিক্ষক এজন গ'লে আমি দৌৰ মাৰি ঘৰলৈ সোমাইছিলোঁ বা দোকানৰ পৰা আমি লুকাইছিলোঁ আড্ডা মৰাৰ থলীৰ পৰা আমি চাই থৈ দিছিলোঁ কিন্তু আজিকালি সেইটো নহয় ইয়াত অভিভাৱকসকলৰ যথেষ্ট দায়িত্ব আছে বিশেষকৈ কওঁ মানে আমি যিসকল চৰকাৰী বিদ্যালয়ত পঢ়োঁ চৰকাৰী বিদ্যালয়ত পঢ়া অভিভাৱকসকল একেবাৰে মানে সচেতন নহয় কথাটো ক'লে বেয়া কথা স্কুল গৈছে আহিছে ঘৰত কি পঢ়িছে নাচাওঁ কিন্তু তাৰ তুলনাত আমি প্ৰাইভেট যিবিলাক ইনষ্টিটিউশ্যনত আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়ে আমি খুব ধুনীয়াকৈ গাইডেঞ্চ দিওঁ সেইখিনি কথা কিছুমান আছে তো লগতে আমি শিক্ষকসকলৰ কথাও কিছুমান শিক্ষকে মাত্ৰ শিক্ষকৰ চাকৰি কৰিলে নহ'ব শিক্ষকৰ মনোবৃত্তি হ'ব লাগিব শিক্ষকতা কৰা কেনেকৈ ছাত্ৰজনক বা ল'ৰাজনক অকল বিদ্যালয়ৰ পাঠ্যক্ৰম নহয় তেখেতক সেই নৈতিকতাৰ শিক্ষা দিয়া আধ্যাত্মিকতাৰ শিক্ষা দিয়া দায়বদ্ধতা কৰি তোলা তেখেতক কেতিয়াবা সমাজৰ এখন দায়বদ্ধ ব্যক্তি কৰি তোলোঁ আমি ধৰক আজিকালি আমাৰ অভিভাৱকসকলক দেখিছে আপোনালোকে বৃদ্ধাশ্ৰমত এৰি দিয়ে সেই বস্তুটো আমি সৰুৰ পৰা সংস্কাৰটো দিব লাগিব যে অভিভাৱকসকলৰ আটাইতকৈ বেছি দায়িত্ব তাৰপিছত শিক্ষকসকলৰ দায়িত্ব আমি সংস্কাৰ দিব লাগিব আমি দায়বদ্ধ শিকাব লাগিব আমি ঘৰখনৰ প্ৰতি দায়বদ্ধ সমাজৰ প্ৰতি দায়বদ্ধতা শিকাব লাগিব তেতিয়াহে আচলতে সেই দায়বদ্ধতাখিনি যেতিয়া শিকিব আৰু প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ যেনেকৈ আমাৰ পৰিৱেশৰ কথা কওঁ পৰিৱেশৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব গতিকে এই গোটেই দায়বদ্ধতাখিনি যেতিয়া শিকাম নৈতিকতাৰ কথা যেতিয়া আমি শিকাম তেতিয়াহে আচলতে ল'ৰা ছোৱালীবিলাক বা সমাজখনত এই বিশৃংখলৰ পৰিৱেশ আৰু ক্ৰাইমৰ ৰেটটো মই কমিব বুলি ভাবোঁ গতিকে আজি এই বিদ্যালয়খন যিহেতু শুভ উদ্বোধন হৈছে এই শুভ উদ্বোধনৰ বিদ্যালয়খনৰ মানে এই শুভ সময়ত মই যিসকল ব্যক্তি এই বিদ্যালয়খনৰ মানে এইখিনি পৰ্যায়ত উপনীত অনাৰ বাবে সহায় সহযোগ কৰিলে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই বিদ্যালয়খনে আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞানৰ পোহৰে আলোকিত কৰক এই বিদ্যালয়খনৰ পৰা গৈ কোনোবাই চিকিৎসা বিজ্ঞান পঢ়ক কোনোবাই ইঞ্জিনিয়াৰিং পঢ়ক আৰু কোনোবাই হয়তো ৰাজনীতিক দিশত গৈ ভাল ভাল ব্যক্তি হওক আৰু সকলোৱে যিমান ডাঙৰ পঢ়া শুনা নকৰক লাগে সামাজিকভাৱে এজন দায়বদ্ধ সচেতন ব্যক্তি হৈ তোলক যাতে সমাজত বেয়া কাম নকৰে আৰু বেয়া কামত প্ৰশ্ৰয় নিদিয়ে আৰু অন্যায়ৰ প্ৰতি মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে ধন্যবাদ Thank you so much, sir.